এতিয়া আমি আৰু এটা কুৱেশ্যন চাওঁ কুৱেশ্যনটো কি কোৱা হৈছে ইফ পি কিউ আৰ এছ আৰ ডিষ্টিংক্ট ছিংগল ডিজিট পজিটিভ নাম্বাৰ পি কিউ আৰ এছ আৰ ডিষ্টিংক্ট ছিংগল ডিজিট পজিটিভ নাম্বাৰ ডেট মিনছ পি কিউ আৰ এছ আৰ digits so they lie in between 0 and 9 এতিয়া কি কৈছে PQRS are distinct that means P is not equal to Q is not equal to R is not equal to S এই নাম্বাৰ কিটা বেলেগ বেলেগ নাম্বাৰ হ'ব লাগিব এই 10টা নাম্বাৰৰ ভিতৰত 4টা নাম্বাৰ ল'ব লাগে আমি এতিয়া আমাক কি কৈছে what is the greatest value of P plus Q multiplied by R plus S আমাক কি লাগে greatest value লাগে এতিয়া এইটো গ্ৰেটেষ্ট ভেলু যদি আমাক লাগে আমি কি কৰিম ট্ৰাই কৰিম পি প্লাছ কিউকো মেক্সিমাইজ কৰিব ট্ৰাই কৰিম আৰু আৰ প্লাছ এছকো মেক্সিমাইজ কৰিব ট্ৰাই কৰিম লগতে আমি কি কৰিব ট্ৰাই কৰিম পি প্লাছ কিউ মাল্টিপ্লাইড বাই আৰ প্লাছ এছকো আমি মেক্সিমাইজ কৰিব ট্ৰাই কৰিম ঠিক আছে এতিয়া আমি দেখিছোঁ এই ডিজিট হয় যেতিয়া নাম্বাৰকেইটা ডাঙৰ কৰিব হ'লে আমি কি কৰিব লাগিব আমি লৈছোঁ ছাপ'জ এইকেইটাৰ ভেলু 9876 ভিতৰত লাই কৰে কাৰণ এইকেইটাই হৈছে সবকে ডাঙৰ ডিজিট ঠিক আছে এতিয়া আমি কি চাওঁ আমি এটা বস্তু চাওঁ যে পি প্লাছ কিউ আৰু আৰ প্লাছ এছ আমি ইয়াৰ ভিতৰত চুজ কৰিব লাগে পি কিউ আৰ এছ এনেকৈ চুজ কৰিব লাগে যাতে পি প্লাছ কিউ আৰু আৰ প্লাছ এছৰ প্ৰডাক্ট সকলোতকৈ ডাঙৰ হয় গৈ আমি এইটো চুজ কৰিব লাগে এতিয়া আমি এটা কনচেপ্ট আমি জানো যে এ প্লাছ বি যদি দিয়া আছে ছাপ'জ এ প্লাছ বি যদি আমাক দিয়া আছে কে বুলি পেলাই বা যিকোনো এটা নাম্বাৰ দিয়া আছে এ প্লাছ বি আমি জানো কিবা এটা ফিক্স দিয়া আছে তে এ মাল্টিপ্লাইড বাই বি মেক্সিমাম কেতিয়া হয় মেক্সিমাম তেতিয়া হয়গৈ যেতিয়া এ ইজ ইকুৱেল টু বি হয়গৈ তেতিয়া মেক্সিমাম হয়নে ছাপ'জ আমি ধৰি লৈছোঁ এই কুৱেশ্যনলৈ পিছলৈ আহিম আগতে এই কনচেপ্টটো বুজি লওঁ ছাপ'জ আমি ধৰি লৈছোঁ এ প্লাছ বি ইকুৱেল টু 12 হয় তে এ ইনটু বি মেক্সিমাম কিমান হ'ব পাৰে 6 into 6 কৰিলে আমাৰ কিমান আহিব 36 আহিব এতিয়া আমি বেলেগ নম্বৰ চাওঁ 7 into 5 কৰি চাওঁ 7 into 5 কৰিলে 35হে আহিব আমি 7 into 5 যদি নকৰি পেলাই আমি ছাপ'জ 8 into 4 কৰোঁগৈ এতিয়া 32হে আহিব গতিকে মেক্সিমাম কেতিয়া হয়গৈ এ প্লাছ বি ইকুৱেল টু 12 হয় মেক্সিমাম কেতিয়া হয় এ ইকুৱেল টু বি হ'লে তাৰ প্ৰডাক্টটো মেক্সিমাম হ'বগৈ এতিয়া আমি এই দুটাৰ প্ৰডাক্ট মেক্সিমাম কৰাৰ আগতে এই দুটাৰ চাম চাই লওঁ এই দুটাৰ চাম কি হ'ব পাৰেগৈ আমি পি প্লাছ কিউ প্লাছ আৰ প্লাছ এছ যদি আমি লিখোঁ তেতিয়াহ'লে আমি পাম কিমান এইকেইটাৰ ভেলু 9876 ভিতৰত থাকে গতিকে গোটেইকেইটাক আমি যোগ কৰি দিওঁ 9 6 15 8 7 15 30 পি প্লাছ কিউ আৰু আৰ প্লাছ এছৰ চাম কি হয় মেক্সিমাম 30 হ'ব পাৰেগৈ গতিকে আমি এটা কাম কৰোঁ আমি পি প্লাছ কিউ এনেকৈ চুজ কৰোঁ যাতে 30ৰ আধা 15 হয়গৈ আৰু আৰ প্লাছ এছ এনেকৈ চুজ কৰোঁ যাতে 30ৰ আধা 15 হয়গৈ আমি এটা কাম কৰোঁ 9 6 কৰি লওঁ ইয়াত 9 6 আৰু 8 7 কৰোঁ 8 7 কৰোঁ তেতিয়া কিমান হ'ব 15 into 15 প্ৰডাক্ট কিমান আহিব 15 into 15 equal to 225 এইটোৱে হ'বগৈ আমাৰ আনচাৰ যদি আমি ইয়াত নাম্বাৰছ চেঞ্জ কৰি চাওঁ তেতিয়া কি আহি পাওঁ আমি তেতিয়া আমি 225তকৈ কম পামগৈ আমি যদি পি প্লাছ কিউ যদি 9 + 8 কৰোঁ আৰু আৰ প্লাছ এছ যদি আমি 6 + 7 কৰোঁ তেতিয়া কিমান পাব আপোনালোকে চাওক কিন্তু যিয়ে পাব 225তকৈ কমেই পাব ঠিক আছে গতিকে আনচাৰ কি হ'ব 225